মহানগৰীৰ অতি স্পৰ্শকাতৰ এলেকাত তীক্ষ্ণ নজৰ স্কোৱাডে তীক্ষ্ণ দৃষ্টি ৰাখিব অতি স্পৰ্শকাতৰ অঞ্চলত মঙলবাৰৰ পৰা গুৱাহাটীত এই বিশেষ স্কোৱাডে কৰিব নিৰীক্ষণ এই ঘোষণা কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ গুদামঘৰ তেল ডিপু বহিৰাজ্যৰ ট্ৰাক এইসমূহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিব বিশেষ স্কোৱাডে কিয়নো মহানগৰীৰ গুদামঘৰত কৰ্মৰত শ্ৰমিক বহিৰাজ্যৰ পৰা সামগ্ৰী কঢ়িওৱা বাহনৰ চালক হেণ্ডিমেনসমূহক লৈ উত্থাপিত হৈছে ন প্ৰশ্নৰ মহানগৰীত ভ্ৰমণ বুৰঞ্জী নথকা বহু লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ পাছতে এনে লোকসকলক লৈ সন্দেহ স্বাস্থ্য বিভাগৰ যাক লৈ কঠোৰ জিলা প্ৰশাসন আমি যিবোৰ পাৰ্কিং লটত বা যিবোৰ ট্ৰাকবিলাক আহে ট্ৰাকবোৰ বহিৰাজ্যৰ পৰা আহি পেলাই য'ত ৰখায় সেইবোৰত আমি টাৰ্গেট কৰিম আমাৰ পেট্ৰল ডিপুবিলাকত টাৰ্গেট কৰিম আমাৰ যিবোৰ ৱে ব্ৰিজ আছে সেইবিলাকত আমি টাৰ্গেট কৰিম আমাৰ যিবোৰ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আছে সেইবোৰত আমি এটা মানে টাৰ্গেটেড এটা আমি কিছু সংখ্যা পপুলেশ্যনক মানে জনসাধাৰণক আমি টেষ্টিং কৰিম টেষ্ট কৰাৰ পিছত আমি চাম যে তেওঁলোকৰ সংক্ৰমণ হৈছে নে হোৱা নাই কাৰণ এতিয়া আমি কমিউনিটিৰ কথা কৈ আছোঁ কমিউনিটি ট্ৰান্সমিশ্যনৰ কথা কৈ আছোঁ এতিয়া একচুৱেলি কমিউনিটি ট্ৰান্সমিশ্যন হৈছে নে হোৱা নাই সেইটো টেষ্টৰ পিছতহে আমি কৰিব পাৰিম এই ভয়ংকৰ দুৰ্যোগৰ সময়ত একাংশ সুবিধাবাদী ব্যৱসায়ীয়ে অধিক মুনাফা আদায়ৰ চেষ্টা চলাইছে যি যেনেকৈ পাৰে তেনেকৈ বৃদ্ধি কৰিছে সামগ্ৰীৰ মূল্য এনে ব্যৱসায়ীকো কঠোৰ সকিয়নি জিলা উপায়ুক্তৰ নিৰ্দিষ্ট মূল্যত সামগ্ৰী বিক্ৰী কৰিবলৈ ব্যৱসায়িক সকিয়ালে জিলা উপায়ুক্তগৰাকীয়ে যদি চ'ৰ্চত নাবাঢ়ি পেলাই যদি তেওঁলোকে বঢ়াইছে তেতিয়াহ'লে ডেফিনেটলি আমি এইটো আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টত আমি মানুহ ইনস্পেকশ্যনত পঠিয়াওঁ আৰু যদি তেওঁলোকে দেখোঁ যে অধিক দাম বেছিকৈ লৈ আছে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্ট আমি একশ্যন ল'বলৈ বাধ্য হ'ম ইপিনে কোভিড-19ক লৈ স্বাস্থ্য বিভাগে জাৰি কৰা প্ৰতিটো নিৰ্দেশ জনসাধাৰণক মানি চলাৰ আহ্বান জিলা উপায়ুক্তগৰাকীৰ কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মন্ত্ৰীৰ বিড়ম্বনা প্ৰজাক সহায় কৰিবলৈ গৈ অথন্তৰৰ সন্মুখীন হ'ল মন্ত্ৰী ৰাইজৰ প্ৰশ্নৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে কিন্তু ৰাইজৰ ৰোখত পৰা কোন এইগৰাকী মন্ত্ৰী চাউল দাইল নালাগে ৰাইজক লাগে উন্নয়ন সহায় কৰিবলৈ গৈ মন্ত্ৰীৰ অথন্তৰ সমষ্টিবাসীৰ প্ৰশ্নত থকা সৰকা মন্ত্ৰী অতুল বৰা আকৌ আহিবৰ হ'ল বিধানসভা নিৰ্বাচন জনপ্ৰতিনিধিৰ পৰাও হিচাপ লোৱাৰ সময় আহিল ৰাইজৰ বোকাখাতবাসীক খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ ৰোষত পৰিল অগপ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা ভূমিপট্টা বাট-পথৰ উন্নয়ন কাজিৰঙা সমবায়ৰ চাউল কেলেংকাৰীকে ধৰি বহু প্ৰশ্নৰে মন্ত্ৰীজনক ব্যতিব্যস্ত কৰি তোলে ক্ষোভিত লোকে সমষ্টিবাসীৰ প্ৰশ্নৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে মন্ত্ৰীগৰাকীয়ে দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডত এই অথন্তৰ সন্মুখীন হ'ল মন্ত্ৰীগৰাকী এজন যুৱকে মোবাইলেৰে সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ দেহৰক্ষীয়ে মোবাইলটো কাঢ়ি নিয়াৰ অভিযোগ ৰাইজৰ সেই উত্তৰ অতুল বৰাদেৱে দিব নোৱাৰিলে আৰু তাৰ বাবে মই যিখিনি সম্পূৰ্ণ ভিডিঅ' মই কৰিছিলোঁ আৰু সেই ভিডিঅ'খিনিও সিহঁতৰ এৰিয়া আৰক্ষী প্ৰশাসনে আৰু সিহঁতৰ মানুহে মোবাইল পাই লৈ পিনি মোৰ হাতৰ পৰা কাটাই পিনি সম্পূৰ্ণ ভিডিঅ'খিনি ডিলিট কৰি দিয়ে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰা যুৱকক গ্ৰেপ্তাৰৰ ভাবুকি দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ যুৱকৰ মন্ত্ৰী অতুল বৰালৈ মুকলি প্ৰত্যাহ্বান ঘটনা সম্পূৰ্ণ ভিডিঅ' ফুটেজ আমাৰ এজন ভাইটিৰ হাতত আছিলে কিন্তু বহু ষড়যন্ত্ৰভাৱে তেওঁলোকে এৰেষ্ট কৰিব বিচাৰিছে আমাৰ বোকাখাতৰ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে মোক কৈছে, এছআইডে নি পেলাই কৈছে যে তুমি ব'লা আমাৰ লগত যাব লাগিব। কথা হ'ল কি, মোৰ দুখ কি হ'ল, মই কি কৰিছিলোঁ? ৰাইজৰ আহ্বান মতে মই যেতিয়া প্ৰশ্নকেইটা উত্থাপন কৰিছিলোঁ, তেতিয়া তেওঁলোকে কৈছে যে মোৰ কিবা ভুল হ'ল বোলে, তুমি যাব লাগিব। আৰে মন্ত্ৰী মহোদয়, আপোনাক যদি আমাৰ সমস্যাৰ যদি সমাধানৰ কাৰণে দুটা প্ৰশ্ন সুধোঁ, আপোনাৰ সেয়াই আমাৰ ভুল নেকি? আৰু কি ষড়যন্ত্ৰ কৰিছে? আমাৰ ভিডিঅ' ফুটেজবোৰ কাটি পেলাই আপুনি কি প্ৰমাণ কৰিব বিচাৰিছে? মোক দোষী সজাব বিচাৰিছে। যদি আপুনি মোক ষড়যন্ত্ৰ কৰি দোষী সজাব, কেইটা মোবাইলৰ ফুটেজ আপুনি ডিলিট কৰিছে? তাত বহু মানুহৰ মাজত লগত হয়তো ফুটেজ আছে। হা, আপুনি এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰি মোক এৰেষ্ট কৰিব নোৱাৰিব। এই জনতাৰ ক্ষোভ আপুনি দেখিছে। এওঁলোকে কথা দিছে মোক হেনো এৰেষ্ট কৰিলে এওঁলোকে যাব। মইতো কাৰো সহায় বিচৰা নাই জনসাধাৰণ। মই জাষ্ট আপোনালোকৰ যি দায়িত্ব দিছিলে মোক সেই দায়িত্ব পালনহে কৰিছিলোঁ। মই প্ৰশ্নকেইটাহে সুধিছিলোঁ। ইয়াত মোৰ কোনো ভুল হ'ব নোৱাৰে। আৰু যদি আপোনালোকে মোক সৎ সাহস আছে, যদি এৰেষ্ট কৰিব বিচাৰিছে, মই সাজু আছোঁ। লকডাউনৰ বাবে মন্ত্ৰীজনে সমষ্টিটোৰ 65,000 পৰিয়ালক নিজাকৈ বিতৰণ কৰি আছিল খাদ্য সামগ্ৰী। কিন্তু এই খাদ্য সামগ্ৰী বিতৰণ কৰি থাকোঁতেই ৰাইজৰ বিড়ম্বনাৰ সন্মুখীন হ'ল মন্ত্ৰীগৰাকী। বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম, নৰ্থ ইষ্ট। বিগত এটা বছৰত দুবাৰকৈ দিন ডকাইতি সংঘটিত হোৱা MK জুৱেলাৰীত পুনৰ সোমবাৰে দুৰ্বৃত্তই চলালে লুটপাটৰ চেষ্টা। পিছে এইবাৰ সৌভাগ্যক্ৰমে লুটপাটৰ পৰা ৰক্ষা পৰিল জুৱেলাৰীখন। পুনৰ মহানগৰীৰ MK জুৱেলাৰীত লুটপাটৰ চেষ্টা। টিং কাটি জুৱেলাৰীত প্ৰৱেশৰ চেষ্টা চোৰৰ। এটা বছৰত 3বাৰকৈ ডকাইতি MK জুৱেলাৰীত। মহানগৰীৰ লালগণেশৰ মূল পথৰ কাষতে এইখন MK জুৱেলাৰী। বিগত বৰ্ষৰ প্ৰথম মাহত দিন দুপৰতেই 2 অস্ত্ৰধাৰী যুৱকে লুটি নিছিল জুৱেলাৰীখনৰ লক্ষাধিক টকাৰ আ অলংকাৰ। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই জুন মাহত পুনৰ দিন দুপৰতেই 3 অস্ত্ৰধাৰী যুৱকে জুৱেলাৰীখনৰ কৰ্মচাৰীক পণবন্দী কৰি লুটি নিছিল লক্ষাধিক টকাৰ আ অলংকাৰ। জুৱেলাৰীখনৰ CCTV কেমেৰাত লুটপাটৰ সকলো দৃশ্যাংশ বন্দী হৈ ৰোৱাৰ পিছতো আজি পৰ্যন্ত জালত নপৰিল এজনো দুৰ্বৃত্ত। সেই সময়ত নিৰাপত্তাহীনতাত ভোগা জুৱেলাৰীখনৰ স্বত্বাধিকাৰীয়ে নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছিল। যিমান বিষয়া আছে মোটামুটি আমাৰ চবৰ লগত কথাও পাতিছোঁ, পাৰ্চনেলি লগো কৰিছোঁ, কিন্তু একো ৰেজাল্ট পোৱা নাই। বাকী কওকচোন কিমান চিকিউৰিটি কৰিম? এতিয়া ঘৰ চৰ এৰিতো দোকানৰ আগত সন্মুখত 24 ঘণ্টা থিয় হৈ থাকিব নোৱাৰিম। দোকানটো বন্ধ কৰি যাব লাগিব। প্ৰটেকশ্যনৰ কাৰণে এলাৰ্ম আছে, লেজাৰ ছিষ্টেম আছে, হাই কোৱালিটিৰ লকাৰ আছে, ওপৰত নেট লগোৱা আছে। এতিয়া দিনত আহি কোনোবাই যদি পিষ্টল ধৰি লৈ যায়, সেইটো সম্পূৰ্ণ এটা বছৰৰ পিছত সোমবাৰে নিশা পুনৰ দুৰ্বৃত্তই টাৰ্গেট কৰি ল'লে MK জুৱেলাৰীত। জুৱেলাৰীখনৰ টিং কাটি দুৰ্বৃত্তই ভিতৰত প্ৰৱেশৰ চেষ্টা চলাই যদিও সৌভাগ্যক্ৰমে লুটপাট কৰিব নোৱাৰিলে জুৱেলাৰীখন। মোটামুটি 9:30 মান বজাত তাৰপিছত মই ঘৰলৈকে আহিলোঁ। আহি ওপৰত উঠি চালোঁ সঁচাকৈ টিনটো মোৰ কাটা। তো যেতিয়া মই দোকানখন বনাইছিলোঁ, মই এটা অলপ ৰড চড দি অলপ নেট টাইপৰ বনাই দিছিলোঁ। সেইটোও সিহঁতে মোটামুটি আধা ভাঙি কৰি চেষ্টা কৰিছে, কিন্তু অলপ মোটা আছিলে ৰডটো, সেইকাৰণে চাগে কৰিব পৰা নাই। সোমাই গ'লে হয় মই এইবাৰ আৰু মানে মই বৰবাদ। পুৱা স্থানীয় একাংশই টিং কটা দেখা পাই অৱগত কৰে জুৱেলাৰীখনৰ স্বত্বাধিকাৰীক। লগে লগে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি ক্ৰাইম ব্ৰাঞ্চৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া। প্ৰশ্ন হয়, কিয় বাৰে বাৰে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে লালগণেশৰ MK জুৱেলাৰী? বিগত দুবাৰকৈ দিন দুপৰতেই জুৱেলাৰীখনত লুটপাট চলোৱা দুৰ্বৃত্তৰ সন্ধান আজিও কিয় উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে? কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহামাৰী কৰোনাৰ গ্ৰাসৰ মাজতে ৰাজ্যত মুকলি হ'ল 6খন টোলগেট। এতিয়াৰে পৰা খৰচী হ'ল নামনি যাত্ৰাও। কামৰূপ জিলাৰ মদনপুৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মুকলি হ'ল এই টোলগেটখন। এতিয়াৰে পৰা খৰচী হ'ল নামনি যাত্ৰা। মুকলি হ'ল মদনপুৰ টোল গেট। কৰোনা ত্ৰাসৰ মাজতে ৰাজ্যত মুকলি হ'ল 6খন টোল গেট। কামৰূপ জিলাৰ মদনপুৰৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হ'লেই এতিয়াৰে পৰা আপুনি ভৰিব লাগিব টোল।
কোনখন বাহনত কিমান টোল, কাৰ জীপ ভানৰ টোল 55 টকা, লঘু বাণিজ্যিক বাহন আৰু মিনি বাছৰ টোল 85 টকা, বাছ আৰু ট্ৰাকৰ টোল 180 টকা, 3XL বাহনৰ টোল 195 টকা, 4ৰ পৰা 6XL বাহনৰ টোল 280 টকা, 7XLৰ ওপৰৰ বাহনৰ টোল 340 টকা। फरवरी मार्च में स्टार्ट करना था, लेकिन ड्यू टू द ये कोविड-19 के चलते हम लोग इसको डिले स्टार्ट कर पा रहा है। और ये जो है हमारा जो 79 किलोमीटर के लिए है, जिसमें 70 लाख रुपये 86,000 पर डे का रेवेन्यू जमा करना है, ठीक है। और ये जो इसका जो टोल का रेवेन्यू होगा, उससे हम लोग मेंटेनेंस भी स्टार्ट कर पाएगा। 2 চকীয়া 3 চকীয়া ট্ৰেক্টৰ আদি বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব কোনো টোল। স্থানীয় যান বাহনৰ ক্ষেত্ৰত থাকিব বিশেষ ৰেহাইৰ ব্যৱস্থা। लोकल के लिए जो लोकल यहाँ पर स्टार्ट है, उसको 250 रुपीज़ मंथली का पासेज रहेगा। और जो कुछ कमर्शियल है, उसके लिए जो भी रेट है, उसका 50% जो है रेट कमर्शियल के लिए रहेगा। নামনি অসমৰ অধিক সংখ্যক লোকেই দৈনিক অহা যোৱা কৰে গুৱাহাটী মহানগৰীলৈ। তেনে ক্ষেত্ৰত অধিক খৰচী হ'ব সেইসকল লোকৰ গুৱাহাটী যাত্ৰা। MB কনচৰ্টিয়ামৰ দায়িত্বত থাকিব এই টোল গেটখন। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদলৈ আওকাণ কৰি আৰু মহামাৰী কৰোনাই জীৱন জীৱিকাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলগেট মুকলি কৰাক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বাইহাটাৰ পৰা শ্ৰীমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰত চীন সীমান্তত শ্বহীদ হৈছে এজন সেনা বিষয়া আৰু 2 জোৱান। সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ এতিয়া সংঘাত। লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰে সংঘৰ্ষৰ সৃষ্টি হৈছে। উত্তেজনা মুঠতে এতিয়া বৃদ্ধি পাইছে ভাৰত চীন সীমান্তত। যুদ্ধৰ বাবে ভাৰতক অহৰহ প্ৰৰোচিত কৰি আছে চীনে। ভাৰতৰ অভিযোগৰ পিছতেই চীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সীমান্তত উত্তেজনা বৃদ্ধি নকৰিবলৈ ভাৰতকহে চীনে হুমকি দিছে। একপক্ষীয়ভাৱে কোনো পদক্ষেপ নল'বলৈও ভাৰতক সকিয়নি প্ৰদান কৰিছে চীনে। ভাৰতীয় সূত্ৰৰ দাবী, সংঘৰ্ষত নিহত হৈছে 3-4জন চীনা সৈন্য। ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ অভিযোগ কৰিছে চীনে। নিশাৰ ভাগত আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘটিত হৈছে এই ঘটনা। এপ্ৰিলৰ পৰাই গালৱান ভেলীত অব্যাহত আছে উত্তেজনা। লাইন অফ এক্সুৱেল কণ্ট্ৰল অৰ্থাৎ LAC-ত ভাৰত আৰু চীনা সেনাৰ যুযুধান ৰূপ দেখা গৈছে। LAC-ত দুয়ো পক্ষই মোতায়েন কৰিছে বিশাল সেনা আৰু সমৰাস্ত্ৰ। টেংক আৰু অন্য যুদ্ধাস্ত্ৰ মজুত ৰাখিছে দুয়ো পক্ষই। আনফালে সীমান্তৰ এই উত্তেজনাক লৈ দিল্লীত ৰাজনাথ সিঙৰ জৰুৰী বৈঠক। চিফ অফ ডিফেন্স ষ্টাফৰে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হ'ল। বৈঠকত বিদেশ মন্ত্ৰী জয়শংকৰ আৰু তিনিও সেনাৰ মুৰব্বী উপস্থিত আছে। আমি পুনৰ জনাইছো, সীমান্তৰ উত্তেজনাক লৈ দিল্লীত ৰাজনাথ সিঙৰ জৰুৰী বৈঠক। চিফ অফ ডিফেন্স ষ্টাফৰে গুৰুত্বপূৰ্ণ বৈঠকত বহিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। বৈঠকত বিদেশ মন্ত্ৰী জয়শংকৰ আৰু তিনিও সেনাৰ মুৰব্বী উপস্থিত থাকে। নিৰ্বাচনৰ প্ৰাক্ষণত BPF-ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। BPF-ৰ পৰা পদত্যাগ কৰিলে 17জন নেতাকৰ্মীয়ে। BPF-ত একনায়কত্ববাদৰ অভিযোগ তুলিছে পদত্যাগী নেতাকৰ্মীসকলে। BPF-ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত, BPF ত্যাগ 17জন নেতাকৰ্মীৰ। বিসম্বাদী নেতাক প্ৰাৰ্থিত্বৰ অভিযোগ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব BTC-ৰ পৰিষদীয় নিৰ্বাচনৰ দিন। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে, BPF-ত সিমানেই বাঢ়িছে পদত্যাগৰ ধুমুহা। বিগত 17 বছৰে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF-ৰ দখলত থকা নাগ্ৰিজুলি পৰিষদীয় সমষ্টিটো আৰম্ভ হৈছে প্ৰচণ্ড খহনীয়া। এইবাৰ BPF-ৰ পৰা পদত্যাগ কৰিলে কেন্দ্ৰীয় যুৱ BPF-ৰ সাংগঠনিক সম্পাদক খগেন দাস, নাগ্ৰিজুলি ব্লক BPF-ৰ সদস্য ৰঞ্জিত বিশ্বাস, মৃণাল বিশ্বাস, হৰিপাদ দাস, অমিত দাস সহ প্ৰায় 25 গৰাকী নেতাকৰ্মীয়ে। BPF-ত একনায়কত্ববাদৰ অভিযোগ পদত্যাগী নেতাকৰ্মীৰ। দলীয় যিবোৰ মানে খেলিমেলি, তাৰপিছত একনায়কত্ববাদ, সেইটো হৈছে আজি পদত্যাগৰ কাৰণ। কিছুমান বিসম্বাদী নেতাই আমাক নজনোৱাকৈ, আমাক মানে ইগনোৰ কৰি তেওঁলোকে এই চাৰিবাৰ দল সলোৱা এজন ব্যক্তি, নিৰ্দলীয় কেণ্ডিডেট, তেওঁক মানে সমৰ্থন আগবঢ়াইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ।
প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰতো পৰিষদীয় সমষ্টিটোত গুৰুত্ব নিদিয়াৰ অভিযোগ নেতা কৰ্মীৰ। উল্লেখযোগ্য যে 17টা বছৰে BTADৰ শাসনৰ বাকজুৰি হস্তগত কৰি অহা BPFৰ বিৰুদ্ধে দুৰ্নীতিক নিৰ্বাচনী ইছ্যু হিচাপে লৈ কুচকাৱাজ অব্যাহত ৰাখিছে বিৰোধী UPPL আৰু গণসুৰক্ষা পাৰ্টীয়ে। এনে পৰিস্থিতিত আৰম্ভ হোৱা গৃহ কণ্ডলে যে নিৰ্বাচনত BPFক হলঠেকত পেলাব সেয়া এক প্ৰকাৰ খাটাং। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ প্ৰধানমন্ত্ৰী অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিছে। পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব লকডাউন সন্দৰ্ভত আলোচনাত কি সিদ্ধান্ত হৈছে সবিশেষ জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত। আপুনি চাই আছে প্ৰাইম টাইম 18। আনলক 1 চলি থকাৰ মাজতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক 30 জুনত বা 30 জুনৰ পিছৰ কাৰ্যপন্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ আলোচনা। প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই বৈঠক প্ৰধানমন্ত্ৰীৰ। 30 জুনত অন্ত পৰিব দেশজুৰি চলি থকা লকডাউনৰ, কিন্তু শেহতীয়াকৈ দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। সেইবাবে এই বৈঠকত পুনৰ কঠোৰ লকডাউন দিয়াৰ প্ৰসংগতো আলোচনাৰ সম্ভাৱনা আছে। বৈঠকত প্ৰধানমন্ত্ৰীৰ মন্তব্য, দেশত কৰোনা ৰোগীৰ আক্ৰান্তৰ হাৰ 50% বৃদ্ধি পাইছে। জটিল সময়ত সকলোকে ঐক্যবদ্ধ হৈ আগবঢ়াৰ বাবে আহ্বান জনোৱা হৈছে। বিদেশৰ পৰা অহা ভাৰতীয় উভতি আহিছে। বহু ভাৰতীয় উভতি অহাৰ কথা তেওঁ উল্লেখ কৰিছে। ভাৰতৰ COVID-19ত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে কম বুলি তেওঁ উল্লেখ কৰিছে। বিশ্বজুৰি ভাৰতৰ লকডাউনৰ প্ৰসংগত চৰ্চা কৰিছে বুলিও তেওঁ স্পষ্ট কৰি দিছে। ইয়াৰ পিছতো দেশত 3,43,091 চনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 10,667 জন কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ ল'লে সৰ্বাধিক 480 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,900 জনৰ। সেয়েহে 20 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ। উল্লেখযোগ্য যে পঞ্জাৱ, অসম আৰু উত্তৰ পূবৰ আন সকলো ৰাজ্য তথা কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতেও মঙলবাৰৰ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও অন্তিম সময়ত তালিকাৰ পৰা বাদ দিয়া হয় তেওঁলোকক। বুধবাৰে দেশৰ আটাইতকৈ শোচনীয় অৱস্থা হোৱা 15খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত আৰম্ভ হ'ল COVID-19ৰ ৰেণ্ডম টেষ্ট। মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ পাছতে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসন। মঙলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত COVID-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল। মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণ, আৰম্ভ হ'ল COVID-19ৰ ৰেণ্ডম টেষ্ট। মহামাৰী কৰোনাক ৰোধিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা। কৰোনাৰ গ্ৰাসৰ পৰা গুৱাহাটী মহানগৰবাসীক উদ্ধাৰৰ বাবে আৰম্ভ হ'ল COVID-19 পৰীক্ষা। প্ৰথমে মহানগৰীৰ 12টা স্থানত হ'ব ৰেণ্ডম টেষ্ট। ইয়াৰ বাবে প্ৰয়োজন হ'ব 10ৰ পৰা 15 দিনৰ। মঙ্গলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত COVID-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল। কোনো মানুহৰ এক্সপ'জাৰ হোৱাৰ কাৰণে, হটস্পট হোৱাৰ কাৰণে কোনো মানুহে পাৰ্টিকুলাৰলি এই আপুনি যদি চাই পেট্ৰল পাম্প বা ট্ৰাক পইণ্টছ এনেকৈ জেগাতে যি মানুহে কাম কৰি আছে, চ' তেওঁৰ এটা টাৰ্গেটেড কৰিবৰ কাৰণে আমি এই চেষ্টা চলি আছোঁ। ইয়াৰ উপৰি ৰেণ্ডম টেষ্টৰ বাবে জিলা প্ৰশাসনে বাছি লৈছে মহানগৰীৰ 44টা পাৰ্কিং, 157 ৱেৰহাউচ আৰু গুদাম। ট্ৰাকৰ পাৰ্কিং, গুদাম, ৱেৰহাউচত থকা লোকসকলৰো হ'ব COVID-19 পৰীক্ষা। বৰ্হি ৰাজ্যৰ পৰা অহা ট্ৰাকসমূহ ৰখা মহানগৰীৰ কিছু সংখ্যক ধাবা আৰু পেট্ৰল পাম্পৰ লোকৰ ক্ষেত্ৰতো কৰা হৈছে ৰেণ্ডম টেষ্টৰ ব্যৱস্থা। অধিক জনসমাগম হোৱা স্থান, জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰো হ'ব COVID-19 পৰীক্ষা। কৰোনাৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত বিষ্ণুপুৰ, শান্তিপুৰ, মালিগাঁৱতো হ'ব ৰেণ্ডম টেষ্ট। আমি যিবোৰ MMC, GMC যিখিনি আছে সেইখিনিতো আছেই। তাৰ উপৰিঞ্চি আমি
যোনটো কেপিটেল ডিছপেঞ্চেৰী বুলি যোনটো কয় আৰু আমি পাণ্ডুত যোনটো হেৰি আছে PHC আছে সেই দুটাত আমি আৰম্ভ কৰি দিম আমাৰ যিবোৰ সেই ট্ৰাক পাৰ্কিং বা ৱেৰ হাউচ পেট্ৰল পাম্প ধাবা সেইবিলাকত কৰাৰ কথাটো এইটো একচুৱেলি আজিৰ জেগাত অহাকালিলৈ আৰম্ভ কৰি দিয়া হ'ব ধৰক আমি বিভিন্ন ঠাইত কৰাৰ কথা চিন্তা কৰিছোঁ কাৰণ এইটো কিছু জেগাত ৰেণ্ডমলিও লোৱা হ'ব ইফালে গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বহুকেইটা কণ্টেইনমেণ্ট জোনৰ সময়সীমা উকলি যোৱাৰ পাছত বৰ্তমান মহানগৰীত থকা কণ্টেইনমেণ্ট জোন আছে ৮০টা কেমেৰাত প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু পাৰ্থপ্ৰতিম হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ পাছতো শান্ত হোৱা নাই নৌকছাৰী গাভৰুৰ পাছত বালিজান চাহ বাগিচাত গণপ্ৰহাৰৰ ঘটনা গেছ মাঝি নামৰ যুৱকৰ নেতৃত্বতে আক্ৰমণৰ ঘটনাৰ অভিযোগ তুলিলে দুই ভুক্তভোগীয়ে দেৱাশিষ গগৈৰ হত্যাকাণ্ডৰ পাছতো শান্ত নহল নকছাৰী গাভৰুৰ পাছত বালিজান চাহ বাগিচাত গণপ্ৰহাৰৰ ঘটনা গেছ মাঝি নামৰ যুৱকৰ নেতৃত্বত আক্ৰমণৰ অভিযোগ দুই ভুক্তভোগীৰ বোলে অসমীয়া মানুহ আৰু মুছলিম মানুহ বোলে তহঁতি হেৰি দেখাইছ বোলে বাহু দেখাইছ বোলে মই অকলে বোলে এইটো বাহুত বোলে তহঁতক ইমানখিনি মানুহ দাঙিব পাৰিম তেনেকৈ কৈছে মানে মই বোলে এইটো সময়তো কাজিয়া হ'ব এওঁক ক'লো মই ব'লক আমি ইয়াৰ পৰা যাওঁগৈ বোলো নাথাকোঁ তাৰপৰা মই এনেকৈ এওঁক আনোতে মানে এওঁক এচৰ মানে এঘোচা দিয়ে দিলে কোনে মাৰিলে এই গেছ কৰ্মৰ কাৰণে গেছ মাজি বুলি নাজানো সোমবাৰে সন্ধিয়া লক্ষীৰাম দাস আৰু দিগন্ত দাস নামৰ লোক দুজনে সুৰাপান কৰিবলৈ গৈছিল ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আঁতৰত থকা বালিজান চাহ বাগিচালৈ বাগিচাৰ এঘৰত সোমোৱা মাত্ৰকে গেছ মাঝি নামৰ যুৱকজনে টাৰ্গেট কৰিলে লক্ষীৰাম আৰু দিগন্ত লক্ষীৰামৰ মুখমণ্ডলত পৰিল গেছ মাঝিৰ প্ৰচণ্ড ঘোচা তাৰ পাছত আক্ৰমণৰ বলি হ'ল দিগন্ত দাস তেওঁ উঠাই আনোতে এনেই মানে এচৰ মানে মাৰিয়ে দিলে তেওঁ বুজিছে নাই কোনো কথা নাই এনেই মাৰিয়ে দিলে তাৰপৰা মই তেওঁক কৈছোঁ কেলৈ মাৰিছ তই বোলে বুঢ়া মানুহজনক মাৰিব নালাগে নহয় আৰু বোলো গোটেই লগৰখিনি বহিছোঁ আৰু তই তেওঁক কেলৈ তেনেকুৱা কথাত মাৰিছোঁ আকৌ মানে এঘোচা তেওঁ দিয়ে দিলে মানে তহঁতি অসমীয়া দেখাইছ তেজ দেখাইছ বুজিছে নাই সময়ে সময়ে এইটো দেখাই মানে বাহুত উঠিবি তই দিয়া বুলি কয় মানে কোনোমতে বাগিচাৰ পৰা পলায়ন কৰি দুই ভুক্তভোগী উপস্থিত হ'ল গাঁৱত বালিজান চাহ বাগিচাত লক্ষীৰাম দাস আৰু দিগন্ত দাস প্ৰহিত হোৱাৰ খবৰ পোৱা মাত্ৰকে গোট খালে ৰাইজ ভুক্তভোগীক লৈ দলে বলে সকলো উপস্থিত হ'ল দেবেৰাপাৰ থানাত কিন্তু গোচৰ দিয়াৰ পাছতো অভিযান চলাবলৈ অমান্তি হ'ল আৰক্ষী নিশাৰ ভাগতে বালিজান চাহ বাগিচাত সোমাবলৈ আৰক্ষীয়ে ভয় কৰা দেখি উত্তেজিত হৈ পৰিল ৰাইজ ছাৰ এটা কথা কওক প্ৰশাসন ব্যৱস্থাটো বাগানৰ বাবে সুকীয়া নেকি এটা কথা কওক তেতিয়াহ'লে আপোনালোকে কিয় প্ৰশাসনে কিয় বাগানত আপোনালোকে ৰাতি সোমাব নোৱাৰে এই কথাটো অকণমান কওকচোন মানে দেৱাশিষ গগৈৰ ক্ষেত্ৰতো আমি প্ৰায় আপোনালোকক খেদি পঠিয়াইছে আমি ওচৰ চুবুৰীয়াই কৈ আছে ছাৰ এটা কথা কওক প্ৰশাসনে নহয় ছাৰ এটা কথা কৈ যাওক নকছাৰীৰ চাহ বাগিচা অঞ্চলত সঘনাই হ'বলৈ ধৰা এনে ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ থকাৰ অভিযোগ স্থানীয় দল সংগঠনৰ ইয়াত কোনোবা ৰাজনৈতিক ষড়যন্ত্ৰ হৈ আছে আৰু উচতাই আছে বাৰে প্ৰতি চাহ শ্ৰমিকসকলক কোনোবাই আহি পিনি উচতাই আছে মৰণি সমষ্টিত উচতাই আছে এইটো কথা আমি লক্ষ্য কৰিছোঁ বাৰে প্ৰতি উচতাই আছে আৰু তেখেতসকলক এটাই কথা কৈছে আপোনালোকক মানুহ মাৰক আৰু আপোনালোকৰ পাছত আমি আছোঁ এই কথাটো কিন্তু আমি মন কৰি আছোঁ বাৰে প্ৰতি কৈ আছোঁ যে কোনোবাই চাহ শ্ৰমিকসকলক উচতাই আছে গাভৰু চাহ বাগিচাত দেৱাশিষ গগৈৰ নৃশংস হত্যাকাণ্ডৰ 16 দিনৰ পাছতে বালিজান চাহ বাগিচাত সংঘটিত ঘটনাই আজি উত্তাল কৰি ৰাখিছে নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম এতিয়া কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত অৱসৰৰ পাছতো কিয় চকিনেৰে বিষয়াই দুবাৰকৈ কাৰ্যকাল বৃদ্ধিৰ পাছতো সঞ্চালকৰ পদ এৰিব খোজা নাই প্ৰাথমিক শিক্ষা সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাই সঞ্চালকজনৰ এনে কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰিছে কেইবাটাও যুৱ ছাত্ৰ সংগঠনে কি চলিছে ৰাজ্যৰ শিক্ষা বিভাগত
অৱসৰৰ পিছতো কিয় চকী নেৰে বিষয়াই? দুবাৰকৈ এক্সটেনশ্যন লৈ আজিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকৰ পদত সঞ্জীৱ কুমাৰ ভূঞা। ৰাজ্যৰ শিক্ষা বিভাগত এতিয়া চকীক লৈ চলিছে টনাজোৰা। শেহতীয়াকৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক পদবীক লৈ সংঘটিত হোৱা কেলেংকাৰীৰ তথ্য পোহৰলৈ আনিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে। সংগঠনটোৰ নেতৃত্বৰ অভিযোগ, বিগত জানুৱাৰী মাহতে অৱসৰ গ্ৰহণ কৰা বিভাগটোৰ সঞ্চালক সঞ্জীৱ কুমাৰ ভূঞাই নীতি বহিৰ্ভূতভাৱে আজিও এৰা নাই সঞ্চালকৰ পদ। সঞ্জীৱ কুমাৰ ভূঞা যিজন এলিমেণ্টাৰী এডুকেশ্যনৰ ডিৰেক্টৰ সঞ্চালক, তেখেতে গভৰ্ণমেণ্টৰ সকলো সা সুবিধা লৈ আছে আৰু এজন ডিৰেক্টৰ বা যিকোনো পষ্টৰ মানুহ এজনক যেতিয়া আপোনালোকে ৰিটায়াৰ হোৱাৰ পিছত যেতিয়া আকৌ ছেইম পষ্টত ৰাখিব, তাৰ কাৰণে কেইটামান নিৰ্দিষ্ট ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল লাগে। যে সঞ্জীৱ কুমাৰ ভূঞা ডিৰেক্টৰজন কি এনে তেখেতৰ অৱদান আছে, এই এডুকেশ্যন ডিপাৰ্টমেণ্টত তেখেতৰ কি এনে অৱদান আছে যে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনো এনেকুৱা মানুহে নোলাল নেকি যে তেখেতৰ পষ্টটো ল'বৰ কাৰণে। সংগঠনটোৰ অভিযোগ, দুবাৰকৈ এক্সটেনশ্যন লোৱা সঞ্জীৱ কুমাৰ ভূঞাই চলিত মাহৰ 30 তাৰিখে যদিও অৱসৰ গ্ৰহণ কৰিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে পুনৰ সঞ্চালক হোৱাৰ মনহে মেলিছে সঞ্জীৱ কুমাৰ ভূঞাই। সঞ্জীৱ কুমাৰ ভূঞাক পুনৰ প্ৰাথমিক শিক্ষা সঞ্চালকৰ পদত অধিষ্ঠিত কৰিবৰ বাবে একাংশ ইতিমধ্যে দিছপুৰত হেঁচা প্ৰয়োগ কৰি অহা বুলিও অভিযোগ কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে। শিক্ষা বিভাগত আচলতে এই ডাইৰেক্টৰ পোষ্টটো ল'বলৈ বা সঞ্চালকৰ যি চকীখন, সেই চকীখন অলংকৃত কৰিব পৰা যোগ্য ব্যক্তি কি অসমৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত নাই নেকি? যদি তৃতীয়বাৰৰ কাৰণে এই কাৰ্যকাল বৃদ্ধি কৰায়, আমি সদৌ অসম একত্ৰিত যুৱ পৰিষদে আহি এই শিক্ষা সঞ্চালকৰ গেট আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। কোনো ধৰণৰ নীতি নিয়ম নথকাকৈ এজন বিষয়াক এনেধৰণে বাৰে বাৰে ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কাৰ চৰ্ত চাই আচলতে এনেধৰণে আগবঢ়াই আছে বা এনেধৰণে কাৰ্যকাল বৃদ্ধি কৰি আছে। সংগঠনটোৰ নেতৃত্বৰ অভিযোগ, প্ৰাথমিক শিক্ষা বিভাগত খালী থকা 227টা পদৰ নিযুক্তিৰ বাবেই অৱসৰৰ পিছতে সঞ্জীৱ কুমাৰ ভূঞা আৰু অনিল ফুকন নামৰ বিষয়াগৰাকীয়ে সামৰিব পৰা নাই চকীৰ লোভ। কাৰণ ইতিমধ্যে বহুকেইগৰাকী প্ৰাৰ্থীৰ পৰা চাকৰি দিয়াৰ বাবদ দুয়োগৰাকীয়ে বৃহৎ ধন লোৱাৰ অভিযোগ সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৰ। এই সঞ্জীৱ ভূঞাৰ আৰু অনিল ফুকনৰ নেতৃত্বত, ছুপাৰিণ্টেণ্ডেণ্ট অনিল ফুকনৰ নেতৃত্বত অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন প্ৰাৰ্থীৰ পৰা বহুত টকাৰ অংকত তেওঁলোকক এপইণ্টমেণ্ট দিয়াৰ কথা চিন্তা চৰ্চা হৈ আছিল। সেইকাৰণে এতিয়া এওঁলোকে ৰিটায়াৰমেণ্টৰ আগত যেনে তেনে তেওঁলোকৰ এই প্ৰাৰ্থীসকলক এপইণ্টমেণ্ট কৰাব লাগে, সেই হেতুকে বাৰে বাৰে তেওঁলোকক এক্সটেনশ্যন বঢ়াই আছে। প্ৰাক্তন শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই বিভাগত উঠি ৰজা বহি ৰজা হোৱা সঞ্জীৱ কুমাৰ ভূঞা আৰু অনিল ফুকনক চাকৰিৰ পৰা অব্যাহতি নিদিলে অনাগত দিনত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত তলা লগাই দিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ক'ব বিচাৰিছোঁ এক ভয়ংকৰ ঘটনাৰ কথা। সুউচ্চ টাৱাৰৰ পৰা নামি আহিল প্ৰেমত বলীয়া যুৱক। ধুবুৰীৰ বগৰীবাৰীত সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনা। প্ৰেম প্ৰত্যাশিত হোৱাৰ পাছত এটা মোবাইলৰ টাৱাৰৰ ওপৰত উঠিছিল যুৱকজন। যুৱকজনৰ নাম হাফিজুৰ ৰহমান। পুৱতি নিশাৰ পৰা হাফিজুৰে এনেধৰণে মোবাইলৰ টাৱাৰত অৱস্থান গ্ৰহণ কৰি আছিল। মুখেৰে বিশেষ কোনো কথা ক'ব নোৱাৰে। ওপৰৰ পৰাই আকাৰ ইংগিতে বহু কিবা কিবি বুজাবলৈ চেষ্টা কৰিছিল। তলত আৰক্ষীৰ লোক উপস্থিত হৈছিল, স্থানীয় লোকসকল উপস্থিত হৈছিল। তেওঁলোকে অনুৰোধ কৰিছিল যাতে যুৱকজন তাৰ পৰা নামি আহে, কিন্তু সেই অনুৰোধ মানিব বিচৰা নাছিল যুৱকজনে। আৰু অৱশেষত 10 ঘণ্টীয়া এই নাটকৰ জৱনিকা পৰিল। সুউচ্চ টাৱাৰৰ পৰা নামি আহিল প্ৰেমত বলীয়া এই যুৱকজন। আমি ৰাতিপুৱা 5টা বজাৰ পৰা চাইছোঁ সি মানে টাৱাৰত উঠি আছে। জনামতে অলপ মেণ্টেলি অলপ ডিফেক্ট আছে। আৰু ই মাতিব নোৱাৰে। আমাৰ লগতো বেজৰ কাৰণে চেষ্টা কৰি আছে আৰু ই কৰিছে, সি আৰু উল্টা উল্টা কৰি আছে, ভয় পাই আছে আমাৰ ওপৰত। আনহাতে নতুন দিল্লীৰ ছত্তৰপুৰত অসমৰ যুৱতীৰ মৃত্যুৰ খবৰ আহিছে। ফাৰ্মী বৰা নামৰ যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ফাৰ্মী বৰাৰ ঘৰ তিনিচুকীয়া জিলাত। এইবাৰ নতুন দিল্লীৰ ছত্তৰপুৰত অসমৰ যুৱতীৰ মৃত্যুৰ খবৰ। ফাৰ্মী বৰা নামৰ যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। ফাৰ্মী বৰাৰ ঘৰ তিনিচুকীয়া জিলাত। দিল্লীৰ ছত্তৰপুৰত তেওঁ আছিল আৰু তাতেই তেওঁৰ মৃত্যু হৈছে। আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে, এতিয়ালৈকে অৱশ্যে স্পষ্ট হোৱা নাই।
সেনা আৰক্ষীৰ জিম্মাত জয়ন্তৰ মৃত্যুক লৈ বৰহোলাত অব্যাহত আছে উত্তেজনা। প্ৰথমে জয়ন্তৰ হত্যাকাৰীৰ কঠোৰ শাস্তি, তাৰ পাছতে সম্পন্ন কৰিব জয়ন্তৰ শেষকৃত্য। মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ সদস্যসকলে। সেনা আৰক্ষীৰ জিম্মাত জয়ন্তৰ মৃত্যুক লৈ বৰহোলাত অব্যাহত উত্তেজনা। প্ৰথমে জয়ন্তৰ হত্যাকাৰীৰ কঠোৰ শাস্তি, তাৰ পিছতে সম্পন্ন কৰিব জয়ন্তৰ শেষকৃত্য। মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ। ৰহস্যজনকভাৱে মৃত্যু হোৱা বৰহোলাৰ যুৱকৰ ঘৰত উজাগৰি নিশা কটালে যোৰহাটৰ আৰক্ষী অধীক্ষক অতিৰিক্ত উপায়ুক্তই। কাহিলী পুৱা 5 বজাতে জয়ন্তৰ বাসগৃহত যোৰহাটৰ উপায়ুক্তগৰাকী উপস্থিত হৈ পৰিয়াল তথা স্থানীয় লোকক যুৱকজনৰ মৃতদেহ সমজি ল'বলৈ বুজনি দিলে। কিন্তু দোষীৰ শাস্তিৰ অবিহনে মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ। প্ৰতিশ্ৰুতি অনুসৰি 24 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ। অৱশেষত মৃতদেহ উভতাই আনিবলৈ বাধ্য হয় প্ৰশাসন। যিহেতু 24 ঘণ্টা সময় তেওঁলোকে দিছে, এতিয়া যে জয়ন্ত বৰাৰ নিজ মাতৃয়ে তেওঁ কৈছে যে 24 ঘণ্টাৰ ভিতৰত যেতিয়া আমি কিবা পদক্ষেপ লোৱা গম পাম বা দেখা পাম, তেতিয়া আমি সেই মৃতদেহ আমি সমজি ল'ব পাৰিম। প্ৰাক্তন সেনানায়কৰ পুত্ৰৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেনা আৰক্ষীৰ জিম্মাত। আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও লাজ লগাকৈ ব্যৰ্থ হৈছে। স্থানীয় লোকৰ প্ৰশ্ন, সেনাৰ দলটোৱে যদি জয়ন্তৰ ওপৰত প্ৰাণঘাতী অত্যাচাৰ চলাইছিল তেন্তে সেই সময়ত কি কৰি আছিল আৰক্ষীৰ লোকসকলে? সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ অভিযানকাৰী দলটোৰ সৈতে আছিল তিতাবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ লগতে বৰহোলা থানা আৰু বেকাজান আৰক্ষী চকীৰ একাংশ আৰক্ষী। দুখটো ইমান ডাঙৰ আছিলে নে যে মানুহটোক মৃত্যু পৰ্যন্ত দিব লগা হ'ল? দোষী শাস্তি হ'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই যিটো যে তেওঁলোকে কি কাৰণে লৈ গ'ল, ৰাইজক ৰাজহুৱা কৰিব লাগে প্ৰশাসনে। আচলতে কি হ'ল, ঘটনাটো কি হ'ল, আচলতে কি কাৰণে এইটো অৱস্থা হ'ল? যে মাৰিলে বা কিবা কৰিলে এইটোহে হৈ আছে, কিন্তু কি কাৰণে হৈ গ'ল? ইফালে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতে জয়ন্তৰ হত্যাকাণ্ডৰ তদন্তক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে নিলম্বন কৰা হৈছে তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া অমৃত কুমাৰ হোজাই। বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈকো নিলম্বন বেকাজান আৰক্ষী চকীৰ IC গোপাল দলেকো। এই কথা ঘোষণা কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ ঘোষণা, ফাষ্ট ট্ৰেক আদালতত চলিব জয়ন্তৰ বিচাৰ। জয়ন্তৰ দুৰ্ভগীয়া পৰিয়ালটোক ৰাজ্য চৰকাৰে দিব 6 লাখ টকাৰ সাহায্য। জয়ন্তৰ পৰিয়ালৰ এজনক দিয়া হ'ব কৰ্মসংস্থাপন। কালীনভাৱে SDPO, OC, বৰহোলা আৰু এগৰাকী সাব ইন্সপেক্টৰ এই 3জনকে নিলম্বন কৰাৰ সিদ্ধান্ত। আৰু তৃতীয় কথা হ'ল যে পৰিয়ালক 6 লাখ টকা দিয়াৰ কথা কৈছে আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰি মানে সংস্থাপন দিব। ইয়াৰ পূৰ্বে ৰাইজ তথা পৰিয়ালৰ কঠোৰ স্থিতিত প্ৰশাসন অসহায় হৈ পৰাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ঘোষণা, দোষীয়ে পাব কঠোৰ শাস্তি। দুৰ্ভাগ্যবশতঃ তেওঁৰ এটা পৰিৱেশত তেখেতৰ মৃত্যু হ'ল। সেইটোৰ ওপৰত এনকুৱাৰী ডেফিনেটলি হ'বই বা ইতিমধ্যে হৈছে, কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যিখিনি যাৱতীয় আইনী ব্যৱস্থা সকলোখিনি তাত লোৱা হ'ব। দোষী শাস্তি নিশ্চয় দিয়া হ'ব। কি পৰিস্থিতিত জয়ন্ত বৰাৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তথা নিৰপেক্ষ তদন্তৰ পিছতহে স্পষ্ট হ'ব। ইফালে ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰো জয়ন্তৰ পৰিয়াললৈ 3 লাখ টকাৰ সাহায্য ঘোষণা। সৈনিক কল্যাণ পৰিষদেও আগবঢ়ালে 2 লাখ টকাৰ সাহায্য। কিন্তু জয়ন্তৰ মাতৃয়ে হিয়া ঠাকুৰী বিচৰাৰ দৰেই দোষীক শাস্তি দিবলৈ সক্ষম হ'বনে সংশ্লিষ্ট প্ৰতিটো পক্ষ? কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত বন্ধ অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়, বাছ, লাইব্ৰেৰী, কম্পিউটাৰ আদিৰ মাচুল লৈ আছে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰা। এই লৈ সৰব এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। লগতে প্ৰধানমন্ত্ৰীকো সমালোচনা কৰিলে ৰিপুণ বৰাই।
লকডাউনত বিগত আঢ়ৈ মাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল কলেজ। লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে যদিও খোলা হোৱা নাই কোনো স্কুল কলেজ। কিন্তু ইয়াৰ মাজতে ব্যক্তিগত খণ্ডৰ স্কুলসমূহে মাচুল ল'বলৈ এৰা নাই। ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ পৰা লৈ আছে বাছ, লাইব্ৰেৰী, কম্পিউটাৰ, বছৰেকীয়া মাচুল। এই বিষয়ক লৈ সোমবাৰে সৰব হৈ উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৰিপুণ বৰাই এই সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। এই গোটেই পিৰিয়ডটোত স্কুল, প্ৰাইভেট স্কুলবিলাকৰ বাছবিলাক চলা নাই। বাছবিলাক টোটেলি বন্ধ, কোনো বাছৰ খৰচ নাই। কিন্তু এই প্ৰাইভেট স্কুলবিলাকে গাৰ্জেনবিলাকৰ পৰা বাছ ভাড়া লৈছে। ছাত্ৰ ছাত্ৰীবিলাকৰ স্কুলেই যদি যোৱা নাই, বাছেই যদি চলা নাই, তেতিয়াহ'লে কি ভিত্তিত বাছ ভাড়া ল'ব? চৰকাৰে কিয় এই কথাটোত হস্তক্ষেপ কৰা নাই? অসম চৰকাৰে কিয় এইটো কথাত হস্তক্ষেপ কৰা নাই? এই প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালী গাৰ্জেনবিলাক অসম চৰকাৰৰ দায়িত্ব নাই নেকি? অসম চৰকাৰৰ দায়িত্ব নাই নেকি? ইফালে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পেট্ৰল ডিজেলৰ মূল্য যি সময়ত হ্ৰাস পাইছে, সেই সময়ত ভাৰতত আকাশলংঘী দাম বৃদ্ধি কৰাক প্ৰধানমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা ৰিপুণ বৰাৰ। পেট্ৰলৰ দাম প্ৰতি লিটাৰত 4 টকা 52 পইচা বাঢ়িল আৰু ডিজেলৰ প্ৰতি লিটাৰত 4 টকা 64 পইচা বাঢ়িল। যিখিনি সময়ত লকডাউন, এহাতেদি চৰকাৰে কৈছে আমি 20 লাখ কোটি টকাৰ পেকেজ দিছোঁ। ৰাইজৰ চৰকাৰে কৈছে যে ৰাইজৰ ইমান দুখ দুৰ্দশা হৈছে লকডাউনত, যে এপিনেদি সেইটো কথা কৈছে আৰু আনফালেদি ৰাইজৰ মূৰত এই পেট্ৰল ডিজেল আটাইতকৈ অত্যাৱশ্যকীয় বস্তু। আজিকালি এই দুটা নহ'লে কোনো মানুহ চলিব নোৱাৰে। কিন্তু ইয়াৰ ওপৰত এনেধৰণে দাম চৰকাৰে বঢ়াই আছে, যে তেতিয়াহ'লে চৰকাৰ কেনেকৈ হ'ল সবকা সাথ সবকা বিকাশ? কিন্তু বিৰোধীৰ সমালোচনাক কিমান গুৰুত্ব দিব চৰকাৰে? ক্ৰেমেট প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ সংক্ৰমণৰ মাজতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে এটা ভাল খবৰ। বিগত 3 মাহত কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগৰ সংক্ৰমণ। এই সন্দৰ্ভত চাওঁ আহক এক বিশেষ প্ৰতিবেদন। কৰোনাৰ সংক্ৰমণৰ মাজতো ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ। বিগত 3 মাহত কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগৰ সংক্ৰমণ। সমীক্ষা চলাই গম পোৱা গৈছে যে প্ৰায় 80-90% এনেধৰণৰ ঔষধৰ বিক্ৰী কমিছে, কাৰণ মানুহৰ এইবাৰ সাধাৰণ মানুহ এনেধৰণৰ ৰোগত আক্ৰান্ত হোৱা নাই। হয়, বিগত সময়ছোৱাত বিক্ৰী কমিছে চৰ্দি, জ্বৰ, কাহ আদিৰ দৰে খুচুৰা ৰোগ সংক্ৰমণ ৰোধৰ ঔষধ। বিক্ৰী কমিছে চৰ্দি, জ্বৰ, কাহ আদি ৰোগত ব্যৱহৃত হোৱা এণ্টিবায়টিকৰ। আনকি বহু ঔষধৰ বিপণীত একেবাৰে বিক্ৰী হোৱা নাই এনেধৰণৰ ঔষধ। মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰৰ বাবে হ্ৰাস পাইছে এনে খুচুৰা ৰোগ। উল্লেখযোগ্য যে সাধাৰণতে মাৰ্চ মাহৰ পৰা জুন মাহৰ সময়ছোৱাত ঋতু পৰিৱৰ্তনৰ বাবে এনে ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। এইবুলি কৰোনাৰ বাবে লোৱা সাৱধানতাৰ ফলস্বৰূপেই এনে ৰোগৰ সংক্ৰমণ হ্ৰাস পাইছে। মোটামুটি ধৰক যিটো ডক্টৰৰ হিচাপত 70% মোৰ হিচাপত 70%ৰ ওপৰতেই কমিছে। হয়, কাৰণ এইটোৰ মেইন কজ হৈছে আমি ছ'চিয়েল মানে এই যে মাস্কবোৰ ইউজ কৰি আছোঁ, বেচিকেলি এইটো ছেম মোৰ আছে। আপুনি ইয়াত মোৰ লগত কথা পাতি আছে, যেতিয়া মই চাম নয়িংলি আননয়িংলি মোৰ পৰা আপোনাৰ ট্ৰান্সমিট হ'বই। হয়, আজি এইটো কৰাৰ লগে লগে এইটো বন্ধ হৈ গৈছে মোটামুটি। এইবছৰ তেনেকুৱা কৰোনাৰ পৰিপ্ৰেক্ষিতত কোনো তেনেকুৱা চৰ্দি কাষৰ জ্বৰ টেবলেট বিক্ৰী হোৱা নাই, আৰু যদি জ্বৰ থৰ হয় আমি ডক্টৰ প্ৰেছক্ৰিপশ্যন নহ'লে নিদিওঁ। কৰোনাৰ সংহাৰৰ মাজতো এয়া নিশ্চয়কৈ স্বাস্থ্য বিভাগৰ বাবে ইতিবাচক বাৰ্তা। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে বাস কৰা নিষিদ্ধ বুলি উচ্ছেদৰ দাবী ৰাইজৰ সুৰত সুৰ মিলালে দিছপুৰৰ শাসকীয় দলৰ বিধায়কে। মহানগৰীৰ মাজমজিয়াৰ চৰকাৰী ভূমিত দখলদাৰীয়ে গঢ়ি তুলিছে অপৰাধৰ ঘাটি।
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীয়ে বাস কৰা নিষিদ্ধ গলি উচ্ছেদৰ দাবী ৰাইজৰ সুৰত সুৰ মিলালে দিছপুৰৰ শাসকীয় দলৰ বিধায়কে সন্দেহযুক্ত নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে সেই ঘাটিটো উচ্ছেদ কৰিব লাগে যাতে কোনোদিন আহি আকৌ উভতি আহি সেই ঘাটিত বহি নোৱাৰে সেই মানুহখিনিক উচ্ছেদ কৰিব লাগে জায়গাটো খালী কৰি দিব লাগে মহানগৰীৰ মাছমজিয়াৰ চৰকাৰী ভূমিত দখলদাৰীয়ে গঢ়ি তুলিছে অপৰাধৰ ঘাটি অসম জাতীয় বিদ্যালয় আৰু নুনমাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষত অপৰাধীয়ে মুকলিকৈ চলাইছে মদ ভাঙৰ লগতে নাৰী দেহৰ নিষিদ্ধ বেহা বছৰ বছৰ ধৰি একাংশই দখল কৰি আছে 6 পৰা 8 বিঘা চৰকাৰী ভূমি দখলীকৃত ভূমিত বাস কৰা 300টা পৰিয়ালৰ ভিতৰত আছে বহুত দাগী অপৰাধী জাগাখিনি শান্তি কৰিব লাগে শান্তিপ্ৰিয় কৰিব লগা হয় তেতিয়ালে আমাৰ যিখিনি স্পট নুনমাটি হাইস্কুল জাতীয় বিদ্যালয় আৰু মানে মন্দিৰৰ মাজত যিখিনি স্পট আছে সেই জায়গাখিনি সম্পূৰ্ণ বস্তি অঞ্চলটো আপোনাৰ মুক্ত কৰি জীৱন দিব কৰাৰ কাৰণে আমি আশা কৰিলোঁ এই নিষিদ্ধ গলিৰে বাসিন্দা হুছেইন আলী এণ্ড কোম্পানীয়ে নৃশংসভাৱে চুৰিৰে হানি খুচি হত্যা কৰিছিল ঋতুপৰ্ণ পেগু বৰ্বৰ হত্যাকাণ্ডৰ পাছতেই নিষিদ্ধ গলি উচ্ছেদৰ হুংকাৰ দিছিল আৰক্ষীয়ে কিন্তু এতিয়াও প্ৰতিশ্ৰুতি পালন নকৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ পট কথা ইয়াত প্ৰশাসনৰ যদি সহযোগিতা নাথাকে এনেকুৱা ধৰণৰ দুৰ্নীতিৰ কাম হ'ব নোৱাৰে দীৰ্ঘদিনীয়া অভিযোগৰ পাছতো দখলীকৃত ভূমিত উচ্ছেদ চলোৱা নাই আৰক্ষী কিংবা প্ৰশাসনে ঋতুপৰ্ণ পেগুৰ নৃশংস হত্যাকাণ্ডৰ পাছত নুনমাটিৰ এই নিষিদ্ধ গলি উচ্ছেদৰ দাবী পুনৰবাৰ সজোৰে উত্থাপন কৰিলে স্থানীয় লোকৰ লগতে খুদ দিছপুৰৰ বিধায়ক অতুল বৰাই সন্দেহযুক্ত নাগৰিকো আছে আৰু যথেষ্ট ক্ৰিমিনেল আছে সেই ঘাটিটো উচ্ছেদ কৰিব লাগে যাতে কোনোদিন আহি আকৌ উভতি আহি সেই ঘাটিত বহি নোৱাৰে সেই মানুহখিনিক উচ্ছেদ কৰিব লাগে জায়গাটো খালী কৰি দিব লাগে অপৰাধৰ ঘাটিত পৰিণত হোৱা এই নিষিদ্ধ গলিত শীঘ্ৰেই উচ্ছেদ কৰাৰ লগতে ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক শাস্তি বিহাৰ দাবী দল সংগঠনৰ লগতে বৃহত্তৰ নুনমাটি অঞ্চলৰ বহু বাসিন্দাৰ নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট বিগত এটা বছৰত দুবাৰকৈ দিন ডকাইতি সংঘটিত হোৱা MK জুৱেলাৰীত পুনৰ সোমবাৰে দুৰ্বৃত্তই চলালে লুটপাটৰ চেষ্টা পিছে এইবাৰ সৌভাগ্যক্ৰমে লুটপাটৰ পৰা ৰক্ষা পৰিল জুৱেলাৰীখন পুনৰ মহানগৰীৰ MK জুৱেলাৰীত লুটপাটৰ চেষ্টা টিং কাটি জুৱেলাৰীত প্ৰৱেশৰ চেষ্টা চোৰৰ এটা বছৰত 3বাৰকৈ ডকাইতি MK জুৱেলাৰী মহানগৰীৰ লালগণেশৰ মূল পথৰ কাষতে এইখন MK জুৱেলাৰী বিগত বৰ্ষৰ প্ৰথম মাহত দিন দুপৰতেই 2 অস্ত্ৰধাৰী যুৱকে লুটি নিছিল জুৱেলাৰীখনৰ লক্ষাধিক টকাৰ অলংকাৰ সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওঁতেই জুন মাহত পুনৰ দিন দুপৰতেই 3 অস্ত্ৰধাৰী যুৱকে জুৱেলাৰীখনৰ কৰ্মচাৰীক পণবন্দী কৰি লুটি নিছিল লক্ষাধিক টকাৰ অলংকাৰ জুৱেলাৰীখনৰ চিচিটিভি কেমেৰাত লুটপাটৰ সকলো দৃশ্যাংশ বন্দী হৈ ৰোৱাৰ পিছতো আজি পৰ্যন্ত জালত নপৰিল এজনো দুৰ্বৃত্ত সেই সময়ত নিৰাপত্তাহীনতাত ভোগা জুৱেলাৰীখনৰ স্বত্বাধিকাৰীয়ে নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছিল যিমান বিষয় আছে মোটামুটি আমাৰ সবৰ লগত কথাও পাতিছোঁ পাৰ্চনেলি লগো কৰিছোঁ কিন্তু একো ৰেজাল্ট পোৱা নাই বাকী কওকচোন কিমান চিকিউৰিটি কৰিম এতিয়া ঘৰ চৰ এৰিতো দোকানৰ আগত সন্মুখত 24 ঘণ্টা থিয় হৈ থাকিব নোৱাৰিম দোকানটো বন্ধ কৰি যাব লাগিব প্ৰটেকশ্যনৰ কাৰণে এলাৰ্ম আছে লেজাৰ চিষ্টেম আছে হাই কোৱালিটিৰ লকাৰ আছে ওপৰত নেট লগোৱা আছে এতিয়া দিনত আহি কোনোবাই যদি পিষ্টল ধৰি লৈ যায় সেইটো সম্পূৰ্ণ এটা বছৰৰ পিছত সোমবাৰে নিশা পুনৰ দুৰ্বৃত্তই টাৰ্গেট কৰি ল'লে MK জুৱেলাৰীত জুৱেলাৰীখনৰ টিং কাটি দুৰ্বৃত্তই ভিতৰত প্ৰৱেশৰ চেষ্টা চলাই যদিও সৌভাগ্যক্ৰমে লুটপাট কৰিব নোৱাৰিলে জুৱেলাৰীখন মোটামুটি 9:30 মান বজাত তাৰপিছত মই ঘৰলৈকে আহিলোঁ আহি ওপৰত উঠি চালোঁ সঁচাকৈ টিনটো মোৰ কাটা তো যেতিয়া মই দোকানখন বনাইছিলোঁ মই এটা অলপ ৰড চড দি অলপ নেট টাইপৰ বনাই দিছিলোঁ সেইটোও সিহঁতে মোটামুটি আধা ভাঙি কৰি চেষ্টা কৰিছে কিন্তু অলপ মোটা আছিলে ৰডটো সেইকাৰণে চাগে কৰিব পৰা নাই সোমাই গ'লে হয় মই এইবাৰ আৰু মানে মই বৰবাদ পুৱা স্থানীয় একাংশই টিং কটা দেখা পাই অৱগত কৰে জুৱেলাৰীখনৰ স্বত্বাধিকাৰীক লগে লগে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰা আৰম্ভ কৰি ক্ৰাইম ব্ৰাঞ্চৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া
প্ৰশ্ন হয় কিয় বাৰে বাৰে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে লাল গণেশৰ MK জুৱেলাৰী। বিগত দুবাৰকৈ দিন দুপৰতেই জুৱেলাৰীখনত লুটপাট চলোৱা দুৰ্বৃত্তৰ সন্ধান আজিও কিয় উলিয়াব নোৱাৰিলে মহানগৰ আৰক্ষীয়ে? কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতিথি পৰায়ণ অসমীয়াৰ মৰম স্নেহ বুকুত সামৰি স্বগৃহলৈ উভতিল ইটালীৰ যুৱক জিঅ'। আৱেগিক পৰিৱেশত জিঅ'ক বিদায় জনালে গুৱাহাটীৰ মহানুভৱ পৰিয়ালে। লকডাউনৰ বাবে 3 মাহে গুৱাহাটীত আবদ্ধ হৈ আছিল ইটালীৰ এই যুৱকজন। স্বগৃহলৈ উভতিল জিঅ'ভানি। চকুলো টুকি ঘৰমুৱা হ'ল ইটালীৰ যুৱক। মই আকৌ আহিম। নমস্তে, মই আকৌ আহিম। 3 মাহ পূৰ্বে অসমলৈ আহিছিল জিঅ'ভানি আলগিৰানী। অসমৰ প্ৰাকৃতিক শোভাই হাত বাউলি মাতিছিল জিঅ'ভানিক। গুৱাহাটীত কিছুদিন থকাৰ পিছতে আৰম্ভ হ'ল লকডাউন। আবদ্ধ হৈ পৰিল ইটালীৰ যুৱকজন। সেই সময়তে জিঅ'ভানিয়ে লগ পালে মহানগৰীৰ নাৰেংগীৰ দীপক শৰ্মাক। কোভিড-19ৰ আতংকৰ মাজতে এজন বিদেশী যুৱকক আশ্ৰয় দিবলৈ আগবাঢ়ি আহিল দীপক শৰ্মা। দীপক শৰ্মাৰ পৰিয়ালৰ মৰমৰ বান্ধোনত বান্ধ খাই পৰিল জিঅ'ভানি। এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডতে মানে ক'ব লাগিব। তাৰপিছত দেখিলোঁ তাৰ 3-4 বাৰ স্কেনিং কৰা হৈছে, এই যে স্ক্ৰিনিং কয়, থাৰ্মেল স্ক্ৰিনিং। আৰু তাৰ আদব কায়দা দেখি তাক ভাবিলোঁ তো, আৰু মোৰ এটা এক্সট্ৰা ছেপাৰেট একদম পূৰা ফ্ল'ৰ এটাতে তাৰ, মই ভাবিছোঁ মই তাতে থাকিব দিম। 14-15 ডেইজ সি এলুফ থাকিব, অকলে থাকিব। মই খাদ্যখানা তাত মই বা মোৰ ল'ৰাই বা মিছেছে দি আহে ফ্ৰণ্টত, সি লৈ খায়। 15 দিন তেনেকৈ আছে। তাৰপিছত লাহে লাহে ভয়টো সাঁতৰিল তাৰো আমাৰো। এতিয়াতো আৰু গোটেই আমাৰ লগতে হেৰি কৰে। 3 মাহ জিঅ'ভানিক পৰিয়ালৰ সদস্যৰ দৰে ৰাখিলে দীপক শৰ্মা আৰু তেওঁৰ পত্নীয়ে। দীপক শৰ্মাৰ ঘৰখনক আপোন ঘৰৰ দৰে আঁকোৱালি ল'লে ইটালীৰ যুৱকজনেও। খেতি কৰি ছাগলী পুহি পাৰ কৰিলে সময়। অসমীয়া খাদ্যৰ জুতিলৈ ভাল পোৱা জিঅ'ভানিৰ প্ৰিয় হৈ পৰিল মাছৰ টেঙা আঞ্জা। শিকিলে 2-1 অসমীয়া ভাষাও। অৱশেষত নিজ ঘৰলৈ উভতি যোৱাৰ সময় আহিল। এক আৱেগিক মুহূৰ্ত। দীপক শৰ্মাৰ পৰিয়ালৰ এবুকু মৰম লৈ নিজ দেশলৈ উভতিল জিঅ'ভানি। কঠিন সময়ত এটি অসমীয়া পৰিয়ালৰ মৰম আবদাৰ চিৰদিনলৈ স্মৃতিৰ মণিকোঠাত সযতনে সাঁচি জিঅ'ভানিয়ে কৈ গ'ল, মই আকৌ আহিম। নমস্তে, মই আকৌ আহিম। আজি নিশা 8 বজাত জিঅ' আৰু দীপক শৰ্মাৰ পৰিয়ালক লৈ সম্প্ৰচাৰ হ'ব এক বিশেষ অনুষ্ঠান। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত নিলয় ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনৰ প্ৰাক্ষণত BPFত এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। BPFৰ পৰা পদত্যাগ কৰিলে 17জন নেতাকৰ্মীয়ে। BPFত একনায়কত্ববাদৰ অভিযোগ তুলিছে পদত্যাগী নেতাকৰ্মীসকলে। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম এডিটৰৰ পৰা। নমস্কাৰ। BPFত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। BPF ত্যাগ 17জন নেতাকৰ্মীৰ। বিসম্বাদী নেতাক প্ৰাৰ্থিত্বৰ অভিযোগ। যিকোনো মুহূৰ্তত ঘোষণা হ'ব BTCৰ পৰিষদীয় নিৰ্বাচনৰ দিন। যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে, BPFত সিমানেই বাঢ়িছে পদত্যাগৰ ধুমুহা। বিগত 17 বছৰে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFৰ দখলত থকা নাগ্ৰিজুলি পৰিষদীয় সমষ্টিটো আৰম্ভ হৈছে প্ৰচণ্ড খহনীয়া। এইবাৰ BPFৰ পৰা পদত্যাগ কৰিলে কেন্দ্ৰীয় যুৱ BPFৰ সাংগঠনিক সম্পাদক খগেন দাস, নাগ্ৰিজুলি ব্লক BPFৰ সদস্য ৰঞ্জিত বিশ্বাস, মৃণাল বিশ্বাস, হৰিপাদ দাস, অমিত দাস সহ প্ৰায় 25 গৰাকী নেতাকৰ্মীয়ে। BPFত একনায়কত্ববাদৰ অভিযোগ পদত্যাগী নেতাকৰ্মীৰ। দলীয় যিবোৰ মানে খেলি মেলি
তাৰপিছত একনায়কত্ববাদ এইটো হৈছে আজি পদত্যাগৰ কাৰণ কিছুমান বিসম্বাদী নেতাই আমাক নজনোৱাকে আমাক মানে ইগনোৰ কৰি তেওঁলোকে এই চাৰিবাৰ দল হলোৱা এজন ব্যক্তি নিৰ্দলীয় কেণ্ডিডেট তেওঁক মানে সমৰ্থন আগবঢ়াইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ পাৰ্টি নিৰ্বাচনৰ ক্ষেত্ৰতো পৰিষদীয় সমষ্টিটোত গুৰুত্ব নিদিয়াৰ অভিযোগ নেতা কৰ্মীৰ উল্লেখযোগ্য যে 17টা বছৰে BTADৰ শাসনৰ বাকজুৰি হস্তগত কৰি অহা BPFৰ বিৰুদ্ধে দুৰ্নীতিক নিৰ্বাচনী ইছ্যু হিচাপে লৈ কুচকাৱাজ অব্যাহত ৰাখিছে বিৰোধী UPPL আৰু গণসুৰক্ষা পাৰ্টিয়ে এনে পৰিস্থিতিত আৰম্ভ হোৱা গৃহ কন্দলে যে নিৰ্বাচনত BPFক হলঠেকত পেলাব সেয়া এক প্ৰকাৰ খাটাং মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট